অসম লাইভ 24 ঘোষণা কৰা জুবিন গাৰ্গ বঁটা প্ৰদান কৰা হ'ল। ঘোষণা কৰা অনুসৰি প্ৰাণৰ শিল্পীজনৰ সোঁৱৰণত 2025 বৰ্ষৰ জুবিন গাৰ্গ বঁটা প্ৰদান কৰা হয় বিশিষ্ট বাঁহীবাদক দীপক শৰ্মালৈ। যেহেতু তেওঁ বৰ্তমান গুৰুতৰভাৱে অসুস্থ হৈ আছে, চিকিৎসালয়ত ভৰ্তি হৈ আছে, চিকিৎসাধীন অৱস্থাত আছে, গতিকে চিকিৎসালয়ত ভৰ্তি হৈ থকা অৱস্থাতে এয়া CMD নৃপেন দাসে এনেধৰণে প্ৰদান কৰিছে বঁটাটি। আৰু দিছপুৰ পলিক্লিনিকতে তেওঁক বঁটা প্ৰদান কৰে অসম লাইভ 24 কৰ্তৃপক্ষই। অসম লাইভ 24 CMD নৃপেন দাসে শিল্পীগৰাকীক প্ৰদান কৰা বঁটাৰ কিছু দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। এই বঁটাটিত আছে নগদ 2 লাখ টকা, মানপত্ৰ, সমান্তৰালকৈ স্মাৰক। বঁটা প্ৰদান কৰি CMD নৃপেন দাসৰ আন এক ঘোষণা যে পৰিয়ালটোক সহায়ৰ বাবে তেওঁলোকৰ এজন সদস্যক চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে নৃপেন দাসে। যিহেতু তেওঁৰ চিকিৎসাৰ বাবে এক বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন, সেয়েহে অসমবাসীক অলপ হ'লেও যিয়ে যেনেকৈ পাৰে তেনেকৈ সহায় কৰিবলৈ আহ্বান জনাইছে উদ্যোগপতি তথা সমাজসেৱক নৃপেন দাসে। জীয়াই থাকোঁতে প্ৰকৃত শিল্পীক সহায় কৰিবলৈ সকলোকে আগবাঢ়ি অহাৰ আহ্বান নৃপেন দাসৰ। আমি অসম লাইভ পৰিয়ালৰ ফালৰ পৰা আমাৰ বিশ্ববৰণ্য শিল্পী জুবিন গাৰ্গদেৱৰ যিদিনাখন মৃত্যু হৈছিল তাৰে কেইদিনমান পিছত এটা ঘোষণা কৰিছিলোঁ যে অসমৰ যিখিনি শ্ৰেষ্ঠ ব্যক্তি, বিশেষকৈ সংগীত আৰু শিল্পী, আৰ্টিষ্ট হওক, মিউজিচিয়ান হওক, এইসকলৰ পৰা আমি এটা অসম লাইভ 24ৰ ফালৰ পৰা জুবিন গাৰ্গ বঁটা দিম। আৰু আমি এটা টিভিত, আমাৰ টিভিতে আমি নিউজটো দেখিছিলোঁ যে দীপক শৰ্মা অসুস্থ হৈ হস্পিটেলত আছে। তেতিয়া মোক অফিচৰ পৰা জনাইছিল যে এনেকৈ তেখেতৰ যথেষ্ট অসুখ মানুহজনৰ, গতিকে আমি কিবা এটা কৰিলে ভাল হয়। তেতিয়া মই ততাতৈয়াকৈ আমি মিটিং বহিছিলোঁ যোৱাকালি 5টা বজাত। আৰু মিটিঙত আমি এটা আলোচনা কৰিছিলোঁ যে প্ৰথমবাৰৰ বাবে আমি যিহেতু জুবিন গাৰ্গদেৱৰ বঁটা এটা দিব বিচাৰিছোঁ, গতিকে দীপক শৰ্মাকে আমি এই বঁটাটোৰ বাবে নিৰ্বাচিত কৰোঁ। কাৰণ এই সময়ত তেখেতৰ ধনৰ বহুত প্ৰয়োজন। তেখেতক যিখিনি তেওঁৰ বেমাৰ হৈছে, বেমাৰটোৰ কাৰণে যথেষ্ট পইচাৰ দৰকাৰ। গতিকে মই লগে লগে নিজে টিভিত ওলাই গোটেই অসমবাসীক মই আপিলো কৰিছিলোঁ যে যোনে যেনেকৈ পাৰে দীপক শৰ্মাদেৱক সহায় কৰিব লাগে। আৰু মোৰ আপিলটোৰ পিছতে কেইবাজনো মোৰ ঘনিষ্ঠ বন্ধুৱে মোক যোগাযোগ কৰিছিল যে আমি তেখেতক কিবা এটা কৰিব বিচাৰোঁ। তেতিয়া মই কৈছিলোঁ যে তেওঁৰ বেংকৰ যিটো নাম্বাৰ আছে সেইটো আমি দি দিম, আৰু পাৰ্চনেলিও দি দিম, আৰু টিভিটো দি দিম। সেই নাম্বাৰত আপোনালোকে ষ্টেট বেংকতো দিব পাৰে বা ব্যক্তিগতভাৱে তেখেতক হস্পিটেলত লগ কৰি তেখেতৰ পৰিয়ালবৰ্গৰ হাতত অৰ্পণ কৰিব পাৰে। তো কেইবাজনো মোক আজি যোগাযোগ কৰিছিল দিনৰ ভাগত। এতিয়া মই অফিচত গৈ তেওঁলোকৰ লগত কথা পাতিম, আৰু যোনে যোনে যেনেকৈ সহায় কৰে আমি তেওঁলোকৰ লগত যোগাযোগ কৰি তেওঁলোকৰ লগত দীপক শৰ্মা পৰিয়ালৰ লগত আমি লগাই দিম। দ্বিতীয়তে মোৰ এটাই অনুৰোধ যে আমাৰ প্ৰায় 4 কোটি মানুহ আছে আমি অসমত। যেতিয়া জুবিন গাৰ্গ ঢুকাইছিল তেতিয়া মই দেখিছিলোঁ শিলডল ভাঙি চবেই কান্দি কান্দি ওলাই আহিছিল। মানুহজন জীয়াই থকালৈকে কাৰো গাত নালাগে। যেতিয়া মানুহজনৰ কিবা এটা হৈ যায় তাৰপিছত চব জাগি উঠে। গতিকে এখেতো কম নহয়। যেনেকৈ জুবিন গাৰ্গ অতি উন্নত মানদণ্ডৰ এগৰাকী শিল্পী আছিল, দীপক শৰ্মাও মোৰ দৃষ্টিত কম নহয়। গতিকে নিজস্ব ক্ষেত্ৰত এখেতো এগৰাকী বিশ্ববৰেণ্য মানুহ। মই এখেতৰ বহুত দিনৰ পৰা জানো, মই খুব ভাল লাগে আমাৰ বাঁহীবাদন। আৰু মই আকৌ এবাৰ আপিল কৰিছোঁ, এতিয়া লাইভ চলি আছে, যোনে যেনেকৈ পাৰে এখেতক সহায় কৰিব লাগে। মানুহজনৰ এটা কথাই কালি মোৰ অন্তৰত বিৰাট দুখ দিছে। তেওঁ কৈছিল যে মই কাছাৰীত বস্তা এখন পাৰি বহিম, ভিক্ষা কৰি মোৰ পৰিয়াল চলাম। এইটো বৰ দুখ লগা কথা। কাৰণ ইমান ডাঙৰ শিল্পী এগৰাকী যদি শেষ চোৱা এনেকুৱা হয়, তেওঁৰ আজি ৱাইফে কালি তেওঁৰ প্ৰতিবাৰো কৈছে টিভিৰ আগত যে আমাৰ চলিবলৈ উপায় নাই। চৰকাৰক তেওঁ কাতৰভাৱে অনুৰোধ কৰিছে এটা চাকৰিৰ কাৰণে। আৰু ময়ো আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক অনুৰোধ কৰিছোঁ, তেখেতক যিমানখিনি পাৰে আপুনি সহায় কৰক। আপুনি সদায় সহায় কৰি আহিছে মানুহক। আৰু মই কথা দিছোঁ এগৰাকী অসমৰ নাগৰিক হিচাপে আজি আমি যি কৰিলোঁ, এইটো আমি চেনেল হিচাপে কৰিছোঁ। ব্যক্তিগতভাৱেও মই তেখেতক সহায় কৰিম। আৰু যদি তেওঁ বিচাৰে আমি তেওঁৰ পৰিয়ালৰ যদি কোনোবা যোগ্য ব্যক্তি আছে, মোৰ প্ৰতিষ্ঠানত মই এটা চাকৰিৰ ব্যৱস্থা কৰি দিম, যাতে তেওঁৰ ঘৰখন চলি থাকে। আৰু সমূহ ৰাইজক মই আৰু এবাৰ অনুৰোধ কৰিছোঁ, আপোনালোকে মানুহজনক চাওক।
তেখেতক প্ৰথমতে চিকিৎসা কৰি ভাল কৰি উঠাওক তেওঁৰ মানে কালি মোৰ আৰু এটা মন চুই গৈছে যে তেওঁ এই সজ্জাগত অৱস্থাটো জুবিন গাৰ্গলৈ যিটো কবিতা লিখিছে এইটো বৰ ডাঙৰ কথা বহুতখিনি প্ৰতিভা আছে মানুহজনৰ অসমৰ এটা এটাকে নক্ষত্ৰবিলাক নোহোৱা হৈ গৈছে যিকেইটা আছে আমি এইকেইটাক ভালকৈ ৰাখিব লাগে মৰাৰ পিছত আমি কান্দি কাটি হুলস্থুল লগাই কি লাভ আছে জীয়াই থাকোঁতে আমি চিনি নাপাওঁ আৰু আমি অসমীয়া জাতিটো বৰ স্বাৰ্থপৰ যেন লাগে মোৰ যে আমি যেন নিজৰ দায়িত্ববোৰ হেৰাই পেলাওঁ খালি আমি সমালোচনা কৰোঁ কালি মোৰ বেয়া লাগিছে কালি কিছুমানে লিখিছে যে তেখেতক আপোনালোকে বঁটা দিছে কিন্তু এতিয়া ধনৰ প্ৰয়োজন আচলতে আমি বঁটাটোত কি দিছোঁ সেইটোও নাজানে কিন্তু আমাক সমালোচনা কৰিছে কৰক সমালোচনা আমাৰ কোনো আপত্তি নাই তেখেতক মই ব্যক্তিগতভাৱে যিমানখিনি পাৰোঁ আগতেও মই চাইছোঁ যি হওক অহা দিনবিলাকত আমি আছোঁ আজি তেওঁৰ পৰিয়ালবৰ্গকো মই কৈছোঁ মই এজন নাগৰিক হিচাপে যিখিনি পাৰোঁ সহায় কৰিম আৰু মই অসমত বহুত ধনী মানুহ আছে দিব পৰা মানুহ আছে কালি আমাৰ ৰাজীৱে ৰাতি 10টা বজাত চবকে কৈছিল যে শিল্পীবিলাকৰো দায়িত্ব আছে ইয়াত বহুত শিল্পীয়ে যেনেকৈ বিজনেছ কৰি পইচা ইনকাম কৰি আছে তেওঁ বহুত শিল্পীৰ কাৰণে মিউজিকো কৰি গান বজাইছিল মানে বাজনা বজাইছিল তেওঁ বাঁহী বজাইছিল গতিকে এই শিল্পীখিনিও আগবাঢ়ি আহিব লাগে তেওঁলোক আগবাঢ়ি আহিলে চববোৰ আগবাঢ়ি আহিব আৰু আমি কথা দিছোঁ দীপক শৰ্মাক আজি আপুনি অকলশৰীয়া নহয় আমি আছোঁ লগত আজি আমি কমেও মোৰ প্ৰতিষ্ঠানত 2000 কৰ্মী আছে এই 2000 কৰ্মীটো মই গেৰাণ্টি লৈছোঁ যে আমি আপোনাৰ লগত আছোঁ আৰু আজি আমাৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীবিলাকে কৈছে যে আমি আমাৰ অহাকালি চেলেৰি হ'ব চেলেৰি পাই তেওঁলোকে উঠাই কিবা এটা আপোনাক দিব তেওঁলোকে ইমানখিনিও কৈছে গতিকে যি হওক আমি সমূহ ৰাইজক পুনৰবাৰ আহ্বান জনাইছোঁ আমি আটাইখিনি আহিছোঁ আজি আমাৰ প্ৰতিষ্ঠানৰ মানুহ মুৰব্বী মানুহখিনি আহি আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ ৰাইজক মানুহজনক অলপ চাওক আমি আকৌ স্ক্ৰীণত আজি নাম্বাৰবোৰ দিম এই নাম্বাৰত আপোনালোকে পইচাটো নিজে নিজে জমা দিব পাৰিব আৰু অকল তেওঁক চিকিৎসা কৰিলে নহ'ব অকল সেইটোৱে নহয় মানুহজনে যাতে ভৱিষ্যত থকা দিনকেইটা ভালকৈ থাকিব পাৰে সেইটো আমি চাব লাগিব গতিকে মই ভাবোঁ আজি তেখেতৰ 50% বেমাৰ ভাল হৈ যাব কাৰণ আমি মনোবল দিব আহিছোঁ তেখেতক বাহিৰৰ ডক্টৰবিলাকে কয় যে মানুহৰ মনোবলটো আচল ঔষধ গতিকে এই ঔষধখিনি আমি আজি দিলোঁ আৰু আজিৰ পৰা মই আপোনাক ভগৱানকো আজি প্ৰাৰ্থনা জনাইছোঁ আপোনাৰ ভাল হৈ যাব আপুনি চিন্তা